6খন সভা কৰিছোঁ, তাত 4টা সমষ্টি, 4টাই কংগ্ৰেছ। কিন্তু মই আপোনালোকক কৈ থওঁ, আপোনালোকেও লিখি থওক, জিলা পৰিষদ কিন্তু AGP BJPৰে হ'ব গোৱালপাৰা। কাৰণ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাত জিকি গ'ল 8টা। 16টা জিলা পৰিষদৰ 50% জিকিলে। আৰু 2টা মই লিখি থওক আপোনালোকে, বগুৱান জিলা পৰিষদ আৰু পাইকানা জিলা পৰিষদ জিকি আছে। যোৱাকালি মই লিখি গৈছোঁ। আজি আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া কৈছে, তাতো যদি কংগ্ৰেছৰ জিলা পৰিষদ নহয়, ধুবুৰীতো যদি নহয়, সজাই হ'ব নেকি? সজাইতো নহয়। যদি 27খন জিলাত জিলা পৰিষদ বনাব নোৱাৰে, 26ত MLA ক'ৰ পৰা পাব? 26ত MLA ক'ৰ পৰা পাব? আপোনালোকৰ উদাহৰণ মোৰ কাষত আছে। আপোনালোকে যোৱাবাৰ ইছলাম ধৰ্মী ভাইসকলে একত্ৰিত হৈ চামগুৰি সমষ্টিত বিজেপিৰে প্ৰাৰ্থীক জিকাই দিছে। যিহেতু আৰু 20 বছৰলৈকে কংগ্ৰেছ চৰকাৰ নাহে, আমিও উন্নয়নৰ কাৰণে একেলগে থাকিব লাগিব। দ্বিতীয়বাৰ কংগ্ৰেছী ভাইসকলে মই অনুৰোধ কৰিছোঁ, ইয়াত যদি কোনোবা ভাষণ শুনি আছে বেয়া নাপাবা, মই নমস্কাৰ কৰিছোঁ, সেৱা কৰিছোঁ। আপোনালোকে দিনত আমাৰ তাত আহিব নালাগে, ৰাতি অলপ দেৰিকৈ হ'লেও আহক। যে ভাইসকল প্ৰাৰ্থীক কওক যে মনে খারাপ পাইবা না, আমরা রাত্রি হলেও আইছে, কিন্তু ভোট আমি আপনাকে দিব 100%। ভাইসকল আমি উন্নয়ন লাগিব, আৰু আজিৰ ইছলাম ধৰ্মী ভাইসকল সচেতন। আজি ইছলাম ধৰ্মী ভাইসকলক আমি যথেষ্ট সন্মান কৰোঁ। দ্বিতীয়তে আমাৰ মাজত ভেদাভেদ আমি দূৰ কৰিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই যোৱা আদৰ্শ আৰু আজিৰ পৰা 500 বছৰ আগত শংকৰ আজনে দেখুৱাই যোৱা আদৰ্শ আৰু ডক্টৰ পাছান আলী দেৱান ডাঙৰীয়াই তেওঁৰ পুথিত লিখি থৈ গৈছে, আমাৰ মাজত ভেদাভেদ নাই অ আল্লাহ, আমাৰ মাজত ভেদাভেদ নাই। আমি এক সন্তান, আমি এক ধৰ্ম সৃষ্টি কৰিব লাগিব প্ৰত্যেকে মিলি, না হিন্দু না মুছলমান। আজিৰ পৰা 10 বছৰ আগত আমি নাজানিছিলোৱে কোনখন হিন্দু গাঁও কোনখন মুছলমান গাঁও। আমাৰ মাজত কোনো ভেদাভেদ নাই। আমি উঠি অহা প্ৰজন্মক দি থৈ যাব লাগিব এখন সমাজ, যিখন সমাজত লিখা থাকিব ডাঙৰ ডাঙৰ আখৰেৰে মানৱ সমাজ। সৃষ্টি কৰিব লাগিব মানৱ ধৰ্ম, আৰু আমি এই মানৱ ধৰ্মৰ মানৱ সমাজৰ আমি বাসিন্দা হ'ব লাগিব। আৰু 500 বছৰ বিভেদবিহীনভাৱে শংকাবিহীনভাৱে আমি জীয়াই থাকিব লাগিব। ভাইসকল, এই নীলবাগান এৰিয়া আপোনালোকৰ বেছি দূৰ নহয়। আমাৰ মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, ইয়াৰ পৰাই মই শ্ৰদ্ধা কৰিছোঁ, প্ৰফুল্ল কুমাৰ মহন্তই যেতিয়া মুখ্যমন্ত্ৰী হৈছিল 85 চনৰ ডিচেম্বৰতে মুখ্যমন্ত্ৰী হৈছিল, 22 ডিচেম্বৰত, আৰু 86 চনত নীলবাগানলৈ আহি কৈছিল যে সকলো ভাৰতীয় আমি ভাই ভাই, ইয়াত কোনো বিভেদ নাই, আপোনালোকে একেলগে থাকক, আমিও আপোনালোকৰ লগত একেলগে থাকিম। উদাহৰণ দি দেখুৱাই দি হৈ গৈছিল বজাত পৰা এজন ইছলাম ধৰ্মী মানুহক, এজন মুছলমান মানুহক নি বেংগলী এৰিয়াত লামলিঙত গৈ বিধায়ক বনাইছিল। তেওঁ উদাৰতা দেখুৱাইছিল। আৰু তাৰপিছত আপোনালোকে সকলো কথা বুজি লৈ 1996 চনত ৰূপহীৰ পৰা আপোনালোকে MLA বনাইছে, নীলবাগানৰ পৰা আপোনালোকে MLA বনাইছে, নীলবাগান নহয়, আমাৰ যমুনামুখৰ পৰা আপোনালোকে MLA বনাইছে, আপোনালোকে দলগাঁৱৰ পৰা MLA বনাইছে। আমাৰ মাজত ভেদাভেদ নাই, আপোনালোকে প্ৰমাণ কৰি দিছে। ভাইসকল, আজিও বিচাৰিছোঁ যে আমি যাতে একত্ৰিত হৈ
আমি আমাৰ ইছলাম ধৰ্মী ভাইসকলক অন্তৰত ৰাখি আমি যাতে একেলগে কাম কৰিব পাৰোঁ। আজিৰ তাৰিখত ইছলাম ধৰ্মী ভাইসকলৰ মালিক আমি, মুছলমানৰ মালিক আমি। অসম গণ পৰিষদে হৈছে ইছলাম ধৰ্মী ভাইসকলৰ মালিক। ইয়াত আৰু কোনো মালিক নাই, আপোনালোকক স্পষ্ট কৈছোঁ। আৰু যদি কোনোবা কংগ্ৰেছী মানুহ আছে, ইউডিএফৰ কথা মই নকওঁ, ইউডিএফটো গেলুগা চালা চাবি কখন কোথায় আছে আমরাও বিচরি পাই পাই না। চালা চাবি ক'ত থাকে এতিয়াও মই বিচৰি পোৱা নাই। গোৱালপাৰাটো নাই, জলেশ্বৰতো নাই, ক'তো মই দেখাই নাই। আৰু ইয়াতনো ক'ৰ পৰা আহিব, ইয়াতো নাই, গ'ল। কিন্তু মানিব লাগিব হুজুৰ এজন ভাল মানুহ আছে, ভাল মানুহ আছিল। কিছুমান পালি নেতাই নষ্ট কৰিছে, এইটো বেলেগ, মই এইটো মানিলোঁ। যি নহওক, আমি কৈছোঁ ইছলাম ধৰ্মী মুছলমানসকল, ভাইসকল, আপোনালোকৰ মালিক আমি, অসম গণ পৰিষদ। কংগ্ৰেছী ভাইসকলক আপোনালোকে সুধিব আৰু মিটিঙত কৈ দিব, আজিয়ে গৈ আমি 2016 চনৰ পৰা বিজেপিৰ লগত চৰকাৰ কৰি আছোঁ। আমাক কেতিয়াবা সন্দেহ হয়, মোকে কেতিয়াবা ইছলাম ধৰ্মী ভাইসকলে মোক কেতিয়াবা সোধে, বিজেপিৰ লগত থাকিলে আপোনালোকৰ কিবা অসুবিধা হ'ব নেকি ভৱিষ্যত? বোলে আমি তেনেকুৱা এতিয়ালৈকে দেখা নাই, কিন্তু আমি কামে কাজে প্ৰমাণ কৰি দিলোঁ। কি প্ৰমাণ কৰি দিলোঁ? নম্বৰ 1, 2016 চনত আৰু 16 চনৰ পৰা আমি মিত্ৰতাত আছোঁ। নম্বৰ 1, শুনক, আজিলৈকে আমি কোনো এজন মুছলমানক ই ভোটাৰ নতুনকৈ হ'বলৈ দিয়া নাই। হৈছে নেকি? এটা উদাহৰণ দিয়ক মোক। মই খোজকাঢ়ি যাম, মই এতিয়া কমলপুৰলৈ যাম, মই খোজকাঢ়ি যাম। 2 নম্বৰ, আজিৰ তাৰিখত 2025 চন, এই মই আশীনগৰ আঞ্চলিক পঞ্চায়তত কৈ আছোঁ, নতুনকৈ আৰু এটা ডিটেনশ্যন কেম্প হ'বলৈ দিয়া নাই আমি। যি হৈছিল কংগ্ৰেছৰ দিনতে হৈছিল, মই যোৱাকালি দেখিছোঁ। কিন্তু মাটিয়াত কেম্প হৈছে, আরে অত বড় ডিটেনশ্যন কেম্প কোন থাকবে ভাই? কাক রাখবে এই কেম্পে? আপোনালোকক ৰাখাৰ কাৰণে বনাই আছে, কংগ্ৰেছে বনাইছে। আমি কৈছোঁ নাই, এইটো হ'ব নাই, আৰু ডিটেনশ্যন কেম্প হ'ব নোৱাৰে। আমি 16ৰ পিছত এটাও ডিটেনশ্যন কেম্প হ'বলৈ দিয়া নাই। তৃতীয়তে, 16 চনৰ পিছত আজি 25 চন, কোনো জেগাত আমি হিন্দু মুছলমানৰ কাজিয়া হ'বলৈ দিয়া নাই, এইটো স্পষ্ট। সেইকাৰণে ভাইসকল, আপোনালোকেও কিছু ত্যাগ কৰি জাতিটোৰ নামত, ৰাজ্যখনৰ নামত, সমাজৰ নামত আপোনালোক ওলাই আহক। আমি যাতে কাম কৰিবলৈ সাহস পাওঁ। আপোনালোক আমাৰ শক্তি। কৃষক বন্ধুসকল, ইয়াত আমাৰ যিসকল কৃষক আছে, এই কৃষকসকলৰ কাৰণে মই দুটা কথা কৈ থৈ যাওঁ। মই যিহেতু কৃষকৰ অল অসমৰ সভাপতি, ইয়াত যিজন আমাৰ জিলা আয়ুক্ত আছে, তেওঁ যথেষ্ট ভাল মানুহ। ইয়াৰ যিজন আমাৰ কৃষি বিষয়া আছে, বৰ্তমান কৃষি বিষয়াজন ৰিটায়াৰ হৈছে। আমি এই পঞ্চায়তৰ পিছতে এজন ভাল কৃষি বিষয়া আপোনালোকৰ সজাই দিম।